বিৰোধী ঐক্য বুলি ক'ত আছে? মই এটা কথা বুজি নাপালোঁ। অখিল আউট হৈ গ'ল, 16টা দলৰ পৰা এতিয়া 4টা দল আহিছে। জাতীয় পৰিষদ আছে, আমাৰ CPI, CPM, CPIML-টো আছে। খুব বেছি তেখেতসকলৰ মনোৰঞ্জন হয়তো বিধায়ক হৈছে, হয়তো তেওঁ জয়লাভ কৰিব পাৰে। বাকীটো মই দেখা নাই। লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ কৰ্মীয়ে হাৰাব তাত খোৱাঙত। লুৰিণজ্যোতি গগৈক কোনো ৰাইজে নহাৰাই, কংগ্ৰেছ কৰ্মীয়ে হৰাব। ইতিমধ্যে যুদ্ধ আৰম্ভ হৈ গৈছে। যেতিয়া শাস্তি দিব লগা, একশ্যন ল'ব লগা পৰিস্থিতিত আহিছে, সেইটো চিটৰ ৰিজাল্ট ওলাই গৈছে। মই আকৌ ক'লোঁ, গোটেই সাপে বেঙে নেউলে মিলি 25টাৰ ওপৰত নাপায় তেখেতক। চৰকাৰ বাদেই দিয়ক গঠন কৰাটো। আমি TMC কাৰোৰ লগত মিত্ৰতাত আমি নাই। কাৰণ আমাৰ পশ্চিমবংগত দেখিছে, তাতো আমি অকলে নিৰ্বাচন খেলিছোঁ, বিজেপিক 3বাৰকৈ পৰাস্ত কৰিছোঁ। গতিকে তাতো ধৰি লওক এতিয়া কংগ্ৰেছৰ আসন শূন্য, তাতোতো মিত্ৰতা হোৱা নাই। এতিয়া অসমত প্ৰশ্নই নাহে। এতিয়া পশ্চিমবংগত কংগ্ৰেছে 294খন আসনৰ 294খনতে প্ৰতিদ্বন্দ্বিতা কৰিব। তাততো কংগ্ৰেছৰ বিধায়ক শূন্য আছে। গতিকে আমি ইয়াতে আকৌ 126খনত দেখিলোঁ, স্পষ্ট কথা। আমাৰ কথা হ'ল যে আমি বিজেপি বিৰোধী, সেইটো আমি পশ্চিমবংগত দেখুৱাই থৈছোঁ 3বাৰকৈ পৰাস্ত কৰি। আমি ইয়াতে প্ৰায় 35ৰ পৰা 40খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা সপ্তাহত মানে মঙল বুধবাৰৰ ভিতৰত আপোনালোকে আমাৰ প্ৰথম তালিকাখন ঘোষণা হ'ব। প্ৰথম তালিকাখন অহা মঙলবাৰৰ ভিতৰত, মঙল বা বুধবাৰৰ ভিতৰত নহয়, প্ৰথম তালিকাখন ঘোষণা হ'ব। আৰু ঠিক নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগমুহূৰ্তত আমাৰ কোনটো সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰথম কথা, বিজেপি বিৰোধী বুলি ক'লে নহ'ব। যিবোৰ সমষ্টিত বিজেপিক পৰাজয় কৰিব পৰা প্ৰাৰ্থী আছে বেলেগ দলৰ, আমাৰ মিত্ৰতাটো বেলেগ কথা। আমি এনেকুৱা এটা সমষ্টিত প্ৰাৰ্থী নিদিওঁ, যেনেকুৱা এতিয়া অখিল গগৈ খেলিব শিৱসাগৰত, তেওঁ বিধায়ক হৈ আছে। এতিয়া অখিল গগৈৰ স্থানত আমি দলে এটাক আলোচনা কৰিছোঁ যে তেওঁ যিহেতু বিজেপিৰ বিৰুদ্ধে মাত দি আছে, আমি শিৱসাগৰত, এইটো এটা মই এক্সাম্পল দিছোঁ দেই, যে শিৱসাগৰত আমি প্ৰাৰ্থিত্ব নিদিওঁ। তেনেকুৱা আমাৰ সেইকাৰণে আমিতো 35-40টাতো আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ। আমি কথা হ'ল যে আমি মুখ্য বিৰোধীত থাকিব, ভোট বিভাজন নোহোৱাকৈ যাতে আমাৰ প্ৰাৰ্থী জয়লাভ কৰিবৰ বাবে আমি সেই পৰিকল্পনাৰে আগবাঢ়িছোঁ। গতিকে য'ত জয়লাভ কৰিব পৰা প্ৰাৰ্থী আছে বিৰোধী ঐক্যৰ, য'ত আমি নাই যদিও, কিন্তু আমি ভোট বিভাজন য'ত হয় বিজেপিৰ জয়লাভ কৰাৰ সম্ভাৱনা থাকিব, সেইবোৰ চিটত কিন্তু আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। ক'ত? আমাৰ উজনি, নামনি, বৰাক, উত্তৰ অসম, গোটেই অসমত থাকিব বুলি ক'লোঁ 35টা। বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিলে, আমাৰ প্ৰাৰ্থী থাকিলে ভোট বিভাজনৰ সম্ভাৱনা থাকিব, তাত আমি নেখেলোঁ। এতিয়া গৌৰৱ গগৈ যোৰহাটত খেলিম বুলি কৈছে। এতিয়া গৌৰৱ গগৈ এতিয়া বিৰোধী ঐক্য মঞ্চটোৰ নেতৃত্বত তেওঁ আছে। তেওঁক আমি ডিষ্টাৰ্ব দিয়া আমাৰ কোনো উদ্দেশ্য নাই তাত। বিজেপিক পৰাস্ত কৰিব পাৰে কৰক। তাতে যদি কালি কিবা কাৰণত ভোট বিভাজন হৈ গৌৰৱ গগৈ পৰাজয় হৈ যায়, দুখটোতো আমাৰ ওপৰত আহিব। সেই দুখটো আমি ল'ব খোজা নাই। আমাৰ য'ত শক্তিশালী সংগঠন আছে, আপুনি পঞ্চায়তত দেখিছে, আমি বৰাকত 2খনকৈ আসন জয়লাভ কৰিছোঁ, আমি চমৰীয়াত জয়লাভ কৰিছোঁ, আমি হাজোত 27,000 ভোট পাইছোঁ। হাজোত আমাৰ বিধায়ক আছিলেই, হাজোৰ আধা ভোট ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে। এইবোৰ জেগাত আমাৰ প্ৰাৰ্থিত্ব থাকিব। তাততো বিৰোধী মানে আমাৰ স্পষ্ট কথা, বিৰোধীয়ে আমাৰ ভোট নষ্ট কৰি ক'ৰবাত যদি বিজেপিক সহায় কৰিব ওলাইছে, সেইটো আমি নাজানো, কিন্তু আমি সেইটো কাম নকৰোঁ। যাৰ বাবে আমি 35ৰ পৰা 40টা দিম বুলি কৈছোঁ। বুজা পৰা বুলি কথা নহয়, চিন্তাধাৰা। এইটো বুজা পৰা বুলি ক'লেতো আমি কংগ্ৰেছৰ লগত বহিব লাগিব। মইতো বহা নাই, আমি কোনো বহাও নাই, মাতাও নাই, আমিও যোৱা নাই। আমি লিডাৰ চাই যে এইগৰাকী প্ৰাৰ্থী, মই আকৌ ক'লোঁ, এতিয়া গৌৰৱ গগৈ যোৰহাটত খেলিব। যোৰহাটত খেলাৰ পাছত তাতে আমি দিয়াৰ লগে লগে আপোনালোকে কালি প্ৰচাৰ কৰিব যে বিজেপিক সহায় কৰিবৰ কাৰণে দিছে। নেদো, তাত স্পষ্ট কথাটো তেনেকুৱা নহয় জানো। এতিয়া মই ছাপ'জ আমাৰ ৰঙিয়াত কোনোবা এটাই আমাৰ দলৰ প্ৰাৰ্থী থাকিবই, হাজোত থাকিব। হাজোত আমাৰ প্ৰাৰ্থী থাকিব নালাগে নে? হাজোত আমাৰ বিধায়ক আছিলে, আমি 27,000 ভোট পাইছোঁ এই 6 মাহকে নিৰ্বাচনত। এতিয়া যদি কংগ্ৰেছেও চিন্তা কৰে যে হাজোত, চিন্তাটো নকৰে, অলৰেডি হাজোৰ প্ৰাৰ্থী ঘোষণা হৈছে, মানে কংগ্ৰেছৰ চৰিত্ৰৰ লগত আমাক নিমিলাব। কংগ্ৰেছৰ চৰিত্ৰ দেখিছে ৰাইজৰ দলৰ লগত কি অৱস্থা কৰিছে। আৰু ৰাইজৰ দল আৰু জাতীয় পৰিষদ ভাল কথা, বিৰোধী ঐক্য গঠন হৈ বিজেপিক পৰাজয় কৰিব লাগে, সেইটোত সকলোৱে একমত। কিন্তু মিছা কথা কৈ দল খুলিব নাপায় নহয়। দুগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নাছিল জানো? লুৰিণজ্যোতি গগৈ, অখিল গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব আছিল নে নাই 21ত? চবেতো দাবী কৰিছিলে, কোনোবাই কয় অখিল মুখ্যমন্ত্ৰী হ'ব, কোনোবাই কয় লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী হ'ব। আজি সেই দুগৰাকী নেতাই 4খন-5খন আসন বিচাৰি আছে। ৰাষ্ট্ৰীয় দলত নাযাওঁ বুলি কৈ ৰাষ্ট্ৰীয় দলৰ সংবাদ মাধ্যমত বহি আছে। গতিকে এইবিলাক ৰাইজে লক্ষ্য কৰি আছে। ৰাইজে বিচাৰিছিল যে এটা পিয়'ৰ আঞ্চলিক দল থাকক, যিয়ে কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰে, কিন্তু সেইটোতো হোৱা নাই। সেইকাৰণে আঞ্চলিক দলৰ প্ৰতি অসমৰ ৰাইজৰ বিশ্বাস উঠি গৈছে। আমাৰ প্ৰাৰ্থী তালিকাখন যেতিয়া ঘোষণা হ'ব, তেতিয়া আপোনালোকে দেখিব তাত
আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰাৰ্থীটো থাকিব, প্ৰতিখন জিলাৰ আমাৰ প্ৰাৰ্থী থাকিব, হয়তো কোনোবা এখন জিলাত নাথাকিলেও কোনোবা এখন জিলাত দুগৰাকী প্ৰাৰ্থী থাকিব। এতিয়া আমাৰ কামৰূপ জিলাত আমাৰ 6টা সমষ্টিতে প্ৰাৰ্থী থাকিব। কামৰূপ জিলাত 6টা সমষ্টি আছে, বকো ছয়গাঁও আছে, চমৰীয়া আছে, পলাশবাৰী আছে, আৰু ইফালে উত্তৰ কামৰূপত ৰঙিয়া, হাজো, কমলপুৰ, তাত আমাৰ 6টাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।